আমাৰ BPF দল হিচাপে আমি BTC অঞ্চলত সকলো জাতি জনগোষ্ঠী সকলো ৰাইজক সকলো শ্ৰেণীক লৈ পেলাই আমি যোৱা MLA ইলেকশ্যনটো আমি খেলিছিলোঁ। আমি BPF দল হিচাপে যেনেকৈ বিচাৰিছে ৰাইজে আমাক সহায় কৰিছে, সকলো শ্ৰেণীৰ ৰাইজ সকলো জাতি জনগোষ্ঠী সহায় কৰিছে। তো এতিয়া হ'ল ৰাইজে আমাক সহায় কৰিছে, আমাক চৰকাৰ বনাবলৈ সুবিধা দিছে। এতিয়া ৰাইজৰ কাৰণে কাম কৰাটো আমাৰ দায়িত্ব। সেইবিলাক কথাটোৱেই মই আমাৰ ডিষ্ট্ৰিক্ট কৰ্মীসকলক, ব্লক কৰ্মীসকলক, প্ৰাইমাৰী কৰ্মীসকলক জনাবৰ কাৰণে আহিছোঁ। যিহেতু ৰাইজে আমাক শাসন কৰিবৰ কাৰণে, কাম কৰিবৰ কাৰণে সুবিধা দিছে, এতিয়া ৰাইজৰ হৈ কাম কৰাটো আমাৰ দায়িত্ব। সেই হিচাপত আমি কাম কৰিবই লাগিব। BTC BPF দলে চৰকাৰ চলাই আছে, BJPও আছে, এতিয়া দিছপুৰত BJP আছে, SGP আছে, BPF আছে, তিনিটা দলে একেলগে চৰকাৰ বনাবলৈ গৈ আছে। এতিয়া ৰাইজে আমাক কাম কৰিবলৈ সুবিধা দিছে, ৰাইজৰ হৈ আমি কাম কৰিব লাগে বাছ। আপুনি কৈ আছে আপোনাক মিনিষ্টাৰ নালাগে, কিন্তু দাবী নকৰে, কিন্তু আচলতে BJP চৰকাৰ যদি দিয়ে আপুনি কাক দিব? আপুনি যদি দিয়ে, এইটো যদি দিয়ে আমি দলত আলোচনা কৰিব, কিন্তু মই মন্ত্ৰী খোজা নাই এতিয়ালৈকে। মই মন্ত্ৰী খোজা নাই, আমি খুজি আছে, আমি কৈ আছে যে BTC ইণ্টাৰেষ্টত BTCত বেছিকৈ বাজেট দিব লাগে। BTCত সকলো ৰাইজক যাতে আমি যিবিলাক অভাৱ অভিযোগ সেইটো যাতে আমি পূৰণ কৰিব পাৰে, বাজেটটো বঢ়াই দিব লাগে। আমাৰ বহুত কৰিব লগা আছে বহুত ডিপাৰ্টমেণ্টত, সেইকাৰণে আমি মন্ত্ৰী খোজা নাই। আৰু তেওঁৰ ইলেকশ্যনৰ কথাত সেইটো হ'ব পাৰে, কিন্তু এতিয়া BJPয়ে কাক মন্ত্ৰী দিব এইটো BJPয়ে ডিচিশ্যন ল'ব। কিন্তু আমি ক'ব পাৰে, কিন্তু BJPয়ে আমাৰ কথাটো লয় না নলয় সেইটো ইহঁতৰ কথা, ইহঁতে ঠিক কৰিব। কিন্তু BPF দল হিচাপে আমি এতিয়ালৈকে মন্ত্ৰী খোজা নাই আৰু নোখোজিব। 1 নম্বৰ প্ৰায়ৰিটি হ'ল BTC অঞ্চলত উন্নতি হ'ব লাগে বাছ। BTCত মজবুত কৰিব লাগে, সেইটো আমাৰ দায়িত্ব। এই কথাবিলাক লৈয়ে মই আলোচনা কৰি আছোঁ। আৰু প্ৰত্যেকটা চাব ডিভিজন আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত BTCৰ গোটেই ডিপাৰ্টমেণ্ট লৈ পেলাই মই ৰিভিউ মিটিং কৰিব, ক'ত কি হৈছে হোৱা নাই, তেতিয়া গোটেই ডাটাটো মোৰ হাতত আহি যাব। PWDত বিজনেছ চাব ডিভিজনত কি হৈ আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত বিজনেছ চাব ডিভিজনত কি হৈ আছে, বা হেল্থ ডিপাৰ্টমেণ্টৰ বিজনেছ চাব ডিভিজনত কি হৈ আছে, সেইবিলাক গোটেই ডাটাটো মই ল'ম ৰিভিউ মিটিং কৰি পেলাই, তেতিয়া কাম কৰিবৰ কাৰণে বেছি সুবিধা হ'ব। সেইকাৰণে মই যিহেতু এতিয়া BTC গভৰ্ণমেণ্টৰ হাতত এই মে' জুন জুলাইলৈকে পইচা নাথাকিব। যিহেতু বাজেট জুলাইতহে হ'ব, জুলাইত যদি বাজেট হয় তেতিয়া আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ পইচা আহিব। তো এই পইচা দি আমি কি কাম কৰিব, সেইটো কাৰণে আমি ৰিভিউ মিটিং ল'ব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।